Hey guys, নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ নতুন ভিডিঅ'লৈ। আশা কৰিছো আপোনালোকে সকলোৱে ভালে আছে। আপোনালোকৰ কিবাটা আমি বহুত বেছি ভালে আছো। আপোনালোক সকলোকে লগত আজি ব্লগটো ষ্টাৰ্ট কৰিছো আৰু টাইম এতিয়া 12:10 গা পা ধুই মেলি আজৰি হলো, ঢাকো ধুৱাই মেলি দিলো আৰু মই পাকঘৰত মানে গাখীৰ দিছে, গাখীৰটো গৰম কৰি কিনে খাওঁ। ৰাতিপুৱা 9টা মানত ভাত খাইছো পিনাকৰ লগতে হি ওলাই গৈছিল যে আৰু চাপ ৰঙালাও ফুলৰ গছৰে হয় দুটো লগত তাৰ চাইতে পাইছে চাগে চাৰিটাই আমি হৈছে মানে 5জন বজনীক লৈ 6জন বজনী আহিছে ৰাতিপুৱা আৰু এটা ঘৰত গৈছে মানে পানী লৈছিলে পানী অলপ ভৰাইছিলে পানী লৈ ঘৰত গৈছে আহিব তেখেতে অলপ পিছত আৰু দুটা নিলে সয়াবিন দুদিন মানে বেক টু বেক মাংস খোৱা হৈছে তাৰ কাৰণে আজি সয়াবিন আৰু অহাকালো গাখীৰ দিয়া নাছিলে তো দুদিনৰ গাখীৰ মিলাই 1 লিটাৰ গাখীৰ দিলে তো সেইখিনি মই গৰম কৰি লওঁ গৰম কৰি তাৰ পিছত বিস্কুটৰ লগত ভিজাই খাওঁ ভোক লাগিছে দেহা কৰি ফলে থৈ মেলি ফিটিং কৰা খোৱালো তাই শুই আছে আজি একদম পুৰা বতাহ মাৰি আছে আৰু কালি হোলি খেলাৰ কাপোৰবোৰ বৈ থৈছে ইমান টাইম লাগিছে দাদাৰ আৰু পিনাকৰ কাপোৰবোৰ মানে বগা কাপোৰ পিন্ধি গৈছে ৰংবিলাক পুৰা লাগিছে আৰু গহিলেও নুঠে তো কেইটামান থৈছে আৰু কেইটামান ভিজাই ৰাখিলে দুটাটো থৈছে দুটা ধুইছে দুটাটো ধুইছে দেউতাই আকৌ চাৰ্ট পেণ্ট পিন্ধি গৈছে যে দুটাটো ধুইছে পিনাক আৰু দাদাটো মানে ভিজাই ৰাখিছে বজনী ঘৰৰ পৰা আহি ধুব গাখীৰটো গৰম কৰি অলপ খাই লৈ পেলাই ভাতৰ কাৰণে পানী গৰম কৰি আছো আৰু এফালে গাখীৰ ৰতে হৈছো তো পানী যদি গৰম হয় মোৰ কাৰণে ৰাখিম তাৰপিছত চাউল দি দিম তো মই এফালে পূজা দি আছে মাৰ পূজা দিয়া হ'লে মায়ে আহিব পাৰোঁ মই অলপ হাতটো বহালে অলপ আগুৱাই থাকিব আৰু আজি বহুত দিনৰ মূৰত শাৰী পিন্ধিলোঁ নাইটি পিন্ধিছিলোঁ গৰম লাগি আছে আৰু এফালে বতাহ মাৰি আছে কাপোৰবিলাক ধুই দিছিলোঁ দেহাৰ কাপোৰবিলাক শুকালে ৰাতিপুৱাই মইতো ৰাতিপুৱাই ধুই দিওঁ দেহাৰ কাপোৰবিলাক কাৰণ বতৰ ঠিক নাই কেতিয়াবা ডাৱৰীয়া হয় আৰু কেতিয়াবা ৰ'দ দিয়ে আৰু কিবা মোৰ ব্লেংকেটৰ যিবিলাক কভাৰ আছে সেইবিলাক ধুই দিলে বজনীয়ে অলপমান ধুই দিছে এতিয়া আজি নুশুকাব পাৰে ঠিক নাই তো ফালে পানী গৰম হৈছে পানীখিনি মোৰ কাৰণে লৈ তাৰপিছত চাউল দি দিওঁ যিহেতু আলুৰ লগত খাব আৰু আলুকেইটা বাকলিটো পিছত গুচাম নহ'লে একদম গেলি যাব আলুটো নতুন আলু পটককৈ মানে বইল হৈ যায় আৰু এইফালে দেউতাক কৈছোঁ দুটামান লাও শাক আনিব কাটি মই ঘৰতে মানে গাছ লগাইছিলোঁ দেউতাই সেইটো চাইডত আৰু তাতে তাৰ পৰাই দুটামান কাটি লৈ আহিব দুটামান চাজনা আছে যোৱাকালি যে মাংসৰ কাৰণে লৈ আহিছিলোঁ দেউতাই তাৰ পৰাই পাচিছে কেইটামান চাজনা তো চাজনা আলু লাও শাকৰ লগত এটা নিৰামিষ চচৰি হ'ব দেহা উঠিলে কান্দি আছে গাখীৰ কম আৰু অলপ গাখীৰ ঢালি লওঁ তো ৰাইজ একদম বাহিৰত বহুত বতাহ মাৰি আছে কাপোৰ চাপোৰবিলাক উঠাই লৈ হ'লোঁ আৰু মাৰ এফালে ৰান্ধা হৈ গৈছে তো বলক আপোনালোকে দেখুৱাওক যি কি হৈছে দেখাইছিলোঁ বাৰু হ'লেও সম্পূৰ্ণ হৈ গৈছে ৰান্ধা অলপ দেহা এফালে হৈ আছে সয়াবিন চতুৰা মাংসৰে বনাইছে অলপ পিটিকা ৰাতিপুৱা আৰু পেলাইছে নিৰামিষ চব্জি চজিনা লাও শাক আৰু আলু আৰু দালি এইবিলাকে তো দেউতাক গা ধুলে দাদাক গা ধুলে পিনাকো চবেই গা ধুলে অলপ পিছত ভাত খাম তই ভাত পানী খাই মেলি উঠিলোঁ আৰু দেহাক ইফালে খুৱাম মই তাৰ মানে টোপনি ঠিক হোৱা নাই কেনেকৈ আছে আৰু পিনাকে বোলে ভাত নোখোৱাকৈ হৈ আছে তাৰ পেটত মানে এচিডিটি হৈ গৈছে বুলি কৈ আছে তো দেহাক আনি মই খুৱাওঁ আৰু ময়ো শুওঁ তাইৰ লগত কাৰণ ৰাতি টোপনিটো আজি ঠিক হোৱা নাই তাৰ কাৰণে খুৱাওঁ আৰু সন্ধিয়া আকৌ লগ পাম A few moments later. Hey guys, good evening সকলোকে বহুত দিনৰ পিছত আকৌ লগ পালোঁ দুপৰীয়া ভাত পানী খাই হৈ আছোঁ কিন্তু একদম দেহাই আজি শুবই দিয়া নাই তাই নিজেও হোৱা নাই মোক হোৱা নাই বাপেকে লৈ ঘূৰি আছিলে সন্ধিয়া পিছবেলা বাপেকেও লৈ ঘূৰি আছিলে মাও লৈ ঘূৰি আছিলে আৰু এইফালে মই চাহ বনাই আছোঁ তো মানে দেহাৰ অন্নপ্ৰসন্ন আহি আছে যে বেছি নাই আৰু 2 মাহমান আছে তো তাৰ কাৰণে কেটাৰিঙৰ লগত কথা কৈ আছে দেউতাহঁতে তো আহিছে কেটাৰিং চাহ বনাই আছোঁ আৰু মাক কৈ পেলাই চাহ বনাই দিওঁ আৰু দেহা এতিয়া আছে মাৰ কোচত তো পটাপট চাহ বনাওঁ আৰু এইফালে মই কণী অলপ ভাত ভাজি খাম বুলি ভাবিছোঁ ভোক লাগিছে পিনাকে এতিয়া যাবলৈ সময় নাই বাহিৰত ওলাই যাব তাৰ কাৰণে ভাতটো অলপ ভাজি বা কণীৰ লগত একদম মজাকৈ বনাই বেছিকৈ কণী দি বনাই খাম তাৰপিছত চাহ দি লওঁ
মানুহজনক মাকো দিম একেলগে বনাইছোঁ মাক আৰু মানুহজনক দিবলৈ আমাৰ দেহা অলপ আহি পাব বেছি দিন নাই আৰু 2 মাহ বাকী আছে দাদাকল কৈছে দেউতাৰ কথা কৈ আছে দেউতাৰ তাৰপিছত যাব দোকান চাহটো বনাই লওঁ মই আগত তো ৰাইজ মানুহজন তেখেতক চাহ দি থৈ আহিলোঁ আৰু এইফালে মাৰ কাৰণে বনাইছোঁ মানে পিনাকৰ লগৰ এজন আহিছে তেখেতকো দিলোঁ আৰু এইফালে মোৰ ফ্ৰাইড ৰাইচ হৈ গৈছে কণীৰ লগত বনাইছোঁ কাহ উঠি আছে মানে আজি মানে মায়ে তাৰ কাৰণে বুট তিয়াই থৈছিলে যে জগালি তিয়াই থৈছিলে আপোনালোকক দেখুৱাইছিলোঁ দাদাই খোৱা নাই তো সেয়ে খাইছিলোঁ যে কাহ উঠি আছে আৰু আজি গৰম পৰিছে কিন্তু আজি বহুত গৰম পৰিছে আজি ফাৰ্ষ্ট গৰম পৰিছে ফেন চলাব লগা অৱস্থা হৈ গৈছে আজি দেহাৰ চাহ বনাই কিনে মাক দি থৈ আহোঁ মায়ে অকল খালি চাহ খাব তাৰপিছত মই ভাত ভাজিলে দিম কাৰণ দেহাৰ কোচত আছে দেহাক আকৌ দেউতা ল'ব লাগিব মায়ে এনেকৈ খাব নোৱাৰে তাৰ কাৰণে এতিয়া অকল চাহটো দি থৈ আহোঁ মা মই খাম গৰম গৰম কাৰণ মোৰ কাহ উঠি আছে তো মোৰ কাৰণেও চাহ বনাই ল'ম লাল চাহ লগত বনাম বনাই মেলি খাই ল'ম আৰু পিনাকেও খাম বুলি কৈছে তাৰ কাৰণেও ওলাইছোঁ সেই খাই মেলি আকৌ ওলাই যাব মানে তাৰ লগত আহিছে দাদা এজন তেখেতক লৈ যাব আকৌ গৰম আছে মাকো চাহ দিলোঁ মায়ে বিস্কুটৰ লগত দুটাই চাহ খাম বুলি কৈছে তো মাক বিস্কুট দি থৈ আহিলোঁ বিস্কুটৰ লগত চাহ খাব আৰু দেহা কিন্তু পেলাই কোচত হৈ আছে দিনটো নাই খোৱা কেনে আছিলে তো ৰাইজ পিনাকি ফালে খাই মেলি গ'ল তাৰ ফালে ওলাই যাব লাগে পটককৈ আৰু মানুহজনৰ সেইটো টাইমতে আহিলে তো কথা কৈ মেলি মানে ফিক্স কৰিলে আৰু যাৰ ৰাইচ চেৰেমনিৰ কাৰণে পেণ্ডেল চেণ্ডেল এইবিলাক কেটাৰিঙে কৰিব তো এইবিলাক ফিক্স কৰি পিনাকে খাই মেলি ওলাই গৈছে অলপে খাইছে বেছিকৈ নাই খোৱা আৰু লগৰজন আহি বহি আছে যে তাৰ লগত তো পটাপট খাই মেলি ওলাই গৈছে আৰু এতিয়া মই গৰম পানী কৰি আছোঁ বুট খাইছিলোঁ যে আৰু বুট খাই এতিয়া কাহ হৈ আছে তাৰমানে গলত কাপোৰ অলপ মিয়ালোঁ আৰু এইফালে দেহাকো মই ফিডিং খোৱাত থৈ আহিলোঁ তাৰমানে দিনটোত নহ'লে মানে অলপ কেনে থাকে টোপনি যদি ঠিকমতে নহয় তো ফিডিং কৰাই ধুনীয়াকৈ শুৱাই থৈ আহিলোঁ মাৰ লগত মা বস্তুত শুই আছে তো ভাবিলোঁ গৰম পানী অলপ কৰি খাই লওঁ আৰু দুপৰীয়া চাবিন চব্জিও আছে ভাত আছে দালি আছে ৰাতি চাগে কণী খাব দেউতা যদি আহিলে লৈ আহে তেতিয়াহ'লে কণী বনাম ৰাতি যদি কণী আনে কণী বনাব লাগিব ৰাতি এইফালে গাখীৰ চাখীৰ চব গৰম কৰি পেলালোঁ আৰু এতিয়া গৰম পৰি গৈছে আজি বহুত গৰম পৰিছে সেইকাৰণে গাখীৰ চাখীৰবিলাক সন্ধিয়াতে গৰম কৰি পেলাইছোঁ নহ'লে আকৌ ফাটি গ'লে আৰু বেয়া হ'ব এনেই A few moments later. তো ৰাইজ ভাত পানী খাই মেলি আজৰি হ'লোঁ আৰু এইফালে দেহা পিনাকৰ লগত শুই আছে পিনাকৰ আগতে খালে আৰু এতিয়া মই খাই উঠিলোঁ আৰু আজি ভিডিঅ'টো এতিয়া সামৰিছোঁ ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব আকৌ লগ পাওঁ অন্য এটা ভিডিঅ' সৈতে ভালে থাকিব আপোনালোকে বাই বাই গুড নাইট